আমাৰ এই পহিলা ভাদ 1 ভাদৰ পৰা 31 ভাদলৈকে একেধাৰে আমি গোটেই মাহটো এই ভাদ মাহৰ নাম কীৰ্তন পালন কৰা হয় হ'ব। আৰু ইয়াত গোটেই আমাৰ যিসকল মহাপুৰুষীয়া ভকত বৈষ্ণৱ আছে সকলোৱে আহি ইয়াতে যোগদান দিয়েহি। আমাৰ 40-50 লাখ ভকত আছে, সকলোৱে আহি ইয়াতে আমাৰ ইয়াত উপস্থিত হৈ গায়ন বায়নৰ সৈতে নাম কীৰ্তন কৰে। আমাৰ এই হৈছে আমাৰ নাম কীৰ্তনৰ মূল মন্ত্ৰ, মূল কথা। আমাৰ ইয়াত এই প্ৰথম 1 তাৰিখে আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব, বন্তি প্ৰজ্বলন হ'ব, শ্বহীদ তপন হ'ব। এইদৰে আমাৰ যিখিনি কাৰ্য কৰিবলগীয়া হয় সেই সকলোখিনি ভাগত পাঠ হ'ব। সকলোখিনি ইয়াত মানে নাম কীৰ্তনৰ যিখিনি মানে সংযোগ থাকে সকলোখিনি আমাৰ ইয়াত পালন কৰে। ইয়াত পানী হৈছিল, পানী হোৱা এইটো আমি দেখা নাছিলোঁ। আৰু এই আমাৰ থানত তল গৈছিলে, অতি দুখৰ কথা। মানে সেইকাৰণে আমাৰ এইবাৰ এই কামৰ যিখিনি আমাৰ কাম হ'ব লাগিছিলে তেনেকৈ কৰিব পৰা নাই। চৰকাৰৰ ফাললৈ আমাৰ এটি বিশেষ অনুৰোধ যেন আমাৰ এই থানখনিলৈ এটি সহানুভূতি অনুদান আগবঢ়ায়। আমাৰ বহুত কৰ্ম আছে, আমাৰ ৱাল ভাগি গৈছে, ৱাল দি থোৱা আছিলে, এইবোৰ ৱালো ভাগিছে। আপোনালোকে নিশ্চয় দেখিব পিছফালৰ ৱাল পৰি গৈছে পানীৰ। সেইখিনি যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে এটি অতি ভাল ধৰণৰ এটি টোপোলা দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ এই পহিলা ভাদ 1 ভাদৰ পৰা 31 ভাদলৈকে একেধাৰে আমি গোটেই মাহটো এই ভাদ মাহৰ নাম কীৰ্তন পালন কৰা হয় হ'ব। আৰু ইয়াত গোটেই আমাৰ যিসকল মহাপুৰুষীয়া ভকত বৈষ্ণৱ আছে সকলোৱে আহি ইয়াতে যোগদান দিয়েহি। আমাৰ 40-50 লাখ ভকত আছে, সকলোৱে আহি ইয়াতে আমাৰ ইয়াত উপস্থিত হৈ গায়ন বায়নৰ সৈতে নাম কীৰ্তন কৰে। আমাৰ এই হৈছে আমাৰ নাম কীৰ্তনৰ মূল মন্ত্ৰ, মূল কথা। আমাৰ ইয়াত এই প্ৰথম 1 তাৰিখে আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব, বন্তি প্ৰজ্বলন হ'ব, শ্বহীদ তপন হ'ব। এইদৰে আমাৰ যিখিনি কাৰ্য কৰিবলগীয়া হয় সেই সকলোখিনি ভাগত পাঠ হ'ব। সকলোখিনি ইয়াত মানে নাম কীৰ্তনৰ যিখিনি মানে সংযোগ থাকে সকলোখিনি আমাৰ ইয়াত পালন কৰে। ইয়াত পানী হৈছিল, পানী হোৱা এইটো আমি দেখা নাছিলোঁ। আৰু এই আমাৰ থানত তল গৈছিলে, অতি দুখৰ কথা। মানে সেইকাৰণে আমাৰ এইবাৰ এই কামৰ যিখিনি আমাৰ কাম হ'ব লাগিছিলে তেনেকৈ কৰিব পৰা নাই। চৰকাৰৰ ফাললৈ আমাৰ এটি বিশেষ অনুৰোধ যেন আমাৰ এই থানখনিলৈ এটি সহানুভূতি অনুদান আগবঢ়ায়। আমাৰ বহুত কৰ্ম আছে, আমাৰ ৱাল ভাগি গৈছে, ৱাল দি থোৱা আছিলে, এইবোৰ ৱালো ভাগিছে। আপোনালোকে নিশ্চয় দেখিব পিছফালৰ ৱাল পৰি গৈছে পানীৰ। সেইখিনি যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে এটি অতি ভাল ধৰণৰ এটি টোপোলা দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ।